نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي رب زدني علما আজি আমাৰ আয়াত নম্বৰ হৈছে সূৰা ৰহমানৰ আয়াত নম্বৰ 14 পৰা হ'ব যে মই গোটেই স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ আমি যোৱাবাৰ পাইছিলো যে এইটো আয়াতত শেষ কৰিছিলো যে ফাবি আই আলা ই ৰাব্বিকুমা তুকাজিবান যে আল্লাহৰ তোমালোক দুয়ো তোমালোকৰ ৰবৰ কোনবোৰ মানে মহিমা কোনবোৰ ৰহমতক কোনবোৰ নিয়ামতক তোমালোকে অস্বীকাৰ কৰিবা হয় নহয় গতিকে ইয়াত আল্লাহ তাআলাই এইটো আয়াতত উল্লেখ কৰা নাই যে আল্লাহ কোন তোমালোক দুয়োৰ কথা কৈছে ফাবি আই আলা ই ৰাব্বিকুমা কুমা বুলি যেতিয়া কৈছে কুম হলে তোমালোক হলতেন হা কুম হলে এইটো প্লুৰেলত হয় কুমা বুলি যেতিয়া কৈছে তাত ডুৱেলৰ কথা আহি পৰে দুজনৰ কথা কয় আৰবী ভাষাটোত কি হৈছে সিংগুলাৰ আৰু প্লুৰেলৰ বাহিৰে ডুৱেল এটাও আছে দুই বুজাবলৈ হেতি বেলেগকে ব্যৱহাৰ কৰে ঠিক আছে সেইকাৰণে কৈছে ফাবি আই আলা ই ৰাব্বিকুমা তুকাজিবান যে তোমালোক দুয়ো তোমালোকৰ ৰবৰ কি মানে ৰহমত কি আলা অস্বীকাৰ কৰিবা তেওঁৰ কুদৰতৰ কি শক্তি বা কি কুদৰত অস্বীকাৰ কৰিবা ঠিক আছে আচলতে মানুহে অস্বীকাৰ কিয় কৰে আল্লাহ তাআলাৰ কুদৰতৰ আল্লাহ তাআলাৰ ৰহমতৰ নিয়ামতৰ কাৰণ মানুহে পাহৰি যায় মানুহ অকৃতজ্ঞ হৈ যায় হয় নে মানুহে যেতিয়া মানে অলপ শক্তি পায় যেতিয়া মানুহৰ মানে অকমান মানে কিবা হেৰি পায় অকমান মানে সামৰ্থ্য আহে বা সামৰ্থ্যৱান হয় বা অলপ শক্তি আহে তেতিয়া মানুহে আল্লাহৰ ৰহমত পাহৰি যায় আল্লাহৰ নিয়ামত পাহৰি যায় এই যে এইবোৰ সকলোবোৰ মোক আল্লাহ তাআলাই দিয়া হয় আৰু তেতিয়াই কি হয় মানুহে আল্লাহৰ না ফৰমানি কৰিবলৈ আৰম্ভ কৰি দিয়ে আল্লাহৰ না চকুৰ হৈ পৰে এতিয়া যে আল্লাহ ক'লে তোমালোক দুয়ো তাৰ উত্তৰটো আল্লাহ ইয়াৰ পিছৰ আয়াতত দিছে যে খালাকাল ইনসানা মিন সালসালিন কাল ফাখাৰ খালাকাল ইনসানা মানুহক সৃষ্টি কৰিলে ক'ৰ পৰা মিন সালসালিন কাল ফাখাৰ শব্দ কৰি থকা শুকান পুৰা মাটিৰ পৰা ঠিক আছে সালসাল হৈছে এনেকুৱা মাটি যিটো শব্দ মানে তাক বজালে শব্দ হয় সালসাল সাউন্ডিং ক্লে বুলি কয় কাল ফাখাৰ হৈছে পুৰা মাটি অৰ্থাৎ যিটো মাটি কুমাৰ হয় মাটিৰ পাত্ৰ বনাবলৈ ব্যৱহাৰ কৰে মাটিৰ পাত্ৰটো বনালে প্ৰথমে পানী মিলাই তাৰ ৰ'দত শুকুৱালে কি হয় টান হৈ যায় বা জুইত পুৰি দিলে টান হয় কিন্তু মাটিটো যদিও বা টান হয় সেইটো খুব থুনুকা হয় মাটিটো আৰু সেই মাটিটো কোৱা হয় সালসাল ঠিক আছে থুনুকা মাটি মাটিৰ পাত্ৰ বনাবলৈ যিটো মাটি ব্যৱহাৰ কৰা হয় তাক সালসাল কোৱা হয় আৰু সেইটো মাটিৰ দ্বাৰা কি হৈছে আল্লাহ তাআলাই প্ৰথমে আদম আলাইহিছ ইছলামক বনাইছিলে ঠিক আছে সালসালৰ পৰা কিন্তু এতিয়াতো মানুহ আৰু সালসালৰ পৰা নহয় মাটিৰ পৰা ডাইৰেক্ট নহয় কিন্তু মাটিৰ সকলোবোৰ উপাদান মানুহৰ শৰীৰত মানে উপস্থিত আছে প্ৰেজেন্ট আছে ঠিক আছে সেইকাৰণে আমাৰ শৰীৰৰ যিটো নাৰিশমেন্ট যিটো নিউট্ৰিচন লাগে সেইটো আল্লাহ তাআলাই মাটিত প্ৰডিউচ কৰে মাটিৰ পৰা আমি যিটো মানে প্ৰডিউচ হয় মাটিৰ পৰা যিটো শস্য উৎপাদন হয় সেই বস্তু আমি খাওঁ আমাৰ শৰীৰৰ নিউট্ৰিচনৰ কাৰণে লাগে ঠিক আছে সেইকাৰণে কৈছে যে আল্লাহ তাআলাই কৈছে যে মানুহক আল্লাহ ক'ৰ পৰা সৃষ্টি কৰিলে সালসালৰ পৰা যিটো মাটিৰ কলহ বনাবলৈ ব্যৱহাৰ কৰা হয় কাল ফাখাৰ ঠিক আছে গতিকে আৰু সেইটো কি হৈছে অতি সোনকালে ভাঙিও যায় থুনুকা বস্তু গতিকে মানুহৰ সেইটোৱে মানে কি হয় মানুহৰ অকাত যে মানুহ একদম থুনুকা গতিকে আল্লাহ তাআলাই সেইকাৰণে এই গোটেই সূৰাটোতে আমি পাইছো যে ইয়াত হৈছে যে আল্লাহ তাআলাই মানুহৰ না চকুৰ যিটো মানুহৰ চকুৰ গুজাৰি নহয় মানুহ কৃতজ্ঞ নহয় তাৰ কথাই বাৰে বাৰে উল্লেখ কৰিছে সেইকাৰণে বাৰে বাৰে ফাবি আই আলা ই ৰাব্বিকুমা তুকাজিবান সকলোবোৰ নিয়ামত আল্লাহ মানুহৰ মনত পেলাইছে ইয়াত আৰু মনত পেলাই কৈছে যে তোমালোক কোনবোৰ ৰহমত তোমালোকে অস্বীকাৰ কৰিবা আগতে আল্লাহ তাআলাই আমি আগতো দিছো আৰু ৰহমান খালাকাল ইনসান হয় নে নহয় য'ত আল্লাহ মানুহক ইনসানক অৰ্থাৎ মানুহক আশৰাফুল মখলুকাত কৰিলে আৰু যেতিয়া আশৰাফুল মখলুকাত কৰিলে সকলো মখলুকৰ ওপৰত উচ্চ স্থান দিলে তেতিয়া মানুহ কি হ'ল মানুহে পাহৰি গ'ল সকলোবোৰ বস্তু আল্লাহৰ সকলো নিয়ামত মানুহে পাহৰি গ'ল আৰু মানুহে তকব্বুৰ কৰিবলৈ আৰম্ভ কৰিলে
তেতিয়া আল্লাই লগে লগে মানুহক মনত পেলাই দিলে যে তোমালোকে যেতিয়া অলপ শক্তি পায়, মানুহ প্ৰথমতে মানুহৰ আৰম্ভণিটো হয় কমজোৰি অৱস্থাত, কিন্তু তাৰ মাজত অলপ সময় মানুহক আল্লাই শক্তি দিয়ে কাম কৰিবলৈ, হয় নে নহয়? মানুহৰ যেতিয়া যৌৱন অৱস্থা ইউথ সময়খিনি আহে, তেতিয়া কি হয় মানুহৰ বহুত শক্তি থাকে, আৰু সেই সময়তে মানুহে আল্লাহ তালাক পাহৰি যায়। সেইকাৰণে আল্লাই মানুহৰ অৰিজিনটো মনত পেলাইছে যে তোমালোক ক'ৰ পৰা সৃষ্টি হৈছা সেইটো চিন্তা কৰা। খালাকাল ইনসানা মিন সালসালি কাল ফাখাৰ, ঠিক আছে, যে মানুহক আল্লাহ তালাই ক'ৰ পৰা সৃষ্টি কৰিছে? থুনুকা মাটিৰ পৰা, ঠিক আছে। আৰু মিন আইয়ি শাইইন খালাকা, আল্লাই কৈছে ক'ৰ পৰা বনাইছে, আল্লাই সেইকাৰণে সোঁৱৰাই আছে বাৰে বাৰে সেইটো কথা। আচলতে মানুহে নিজে ক'ত জন্ম হ'ব, কাৰ ঘৰত জন্ম হ'ব, কেতিয়া হ'ব, মানুহৰ জন্মৰ ওপৰত কোনো হাত নাই। আমি কোনো মানুহে ক'ব নোৱাৰে যে মই অমুকৰ ঘৰত হ'ম। আল্লাই য'তেই দিয়ে ত'তেই হ'ব লাগিব, হয় নহয়? গতিকে আল্লাই বাৰে বাৰে মানুহৰ সেই কথাটো সোঁৱৰাইছে। গতিকে তাৰ পিছতো মানুহৰ নিজে পৃথিৱীৰ পৰা মানুহ কেতিয়া যাব তাতো মানুহে নাজানে, তাতো মানুহৰ কোনো দখল নাই, মানুহৰ কোনো চইচ নাই। কিন্তু মানুহৰ আৰম্ভণিটোৰ কাৰণ কোনো চইচ নাই, শেষতো কোনো চইচ নাই, আমাৰ সামৰণি কেনেকে হ'ব সেইটো কোনো চইচ নাই মানুহৰ। কিন্তু তাৰ মাজত যেতিয়া আল্লাহ তালা অলপ সময় দিলে, অলপ চইচ দিলে আল্লাই, হয় নহয়, যে তোমালোকে যি ইচ্ছা কৰিব পাৰা, তেতিয়াই কি হ'ল মানুহে আল্লাহ তালাক পাহৰি গ'ল, আৰু আল্লাহৰ না চুকুৰ কৰিবলৈ মানে না ফৰমানি কৰিবলৈ আৰম্ভ কৰি দিলে, আল্লাহৰ অকৃতজ্ঞ হ'বলৈ, আল্লাহৰ মানে অবাধ্য হ'বলৈ মানুহ আৰম্ভ কৰি দিলে। এতিয়া যে দুই বুলি কৈছে, প্ৰথম ক'লে খালাকাল ইনসানা মিন সালসালিল কাল ফাখাৰ, মানুহৰ কথা ক'লে। এতিয়া দুয়োৰ মাজৰ আনজন কোন? যে খালাকাল জান্না মিন মাৰিজিম মিন নাৰ, আৰু জিনক বনালে মাৰিজৰ পৰা, জুইৰ মাৰিজৰ পৰা, অৰ্থাৎ জুইৰ শিখাৰ পৰা। মাৰিজ হৈছে জুই একদম যিটো শিখা, যিটো মানে ধোঁৱা নাথাকে, একদম হেৰি হৈ থকা যিটো নীলা ধৰণৰ শিখা এটা থাকে নাই, যিটো ভালকে ধৰাও নপৰে, যিটো ধোঁৱা নাথাকে, ধোঁৱা নথকা শিখাৰ পৰা, জুইৰ শিখাৰ পৰা, মাৰিজিম মিন নাৰ, জুইৰ শিখাৰ পৰা আল্লাহ তালাই কি কৰিছে? জিনসকলক বনালে, হয় নে নহয়? গতিকে জিনবোৰো কি হৈছে? আল্লাহ তালাৰে সৃষ্টি, আল্লাহৰে মখলুক হয়। আৰু ইয়াত জিনৰ কথা কওঁতে ইবলিছৰ কথা কৈছে, অৰ্থাৎ ইবলিছক প্ৰথমতে আল্লাহ তালাই সেই মাৰিজৰ পৰা বনাইছে, জুইৰ শিখাৰ পৰা বনাইছে। যিদৰে আদম আলাইহিছ ইছলামক আল্লাই টিন বা চালচালৰ পৰা বনাইছে, ঠিক তেনেকে জিনকো আল্লাহ তালাই কি হৈছে? ইবলিছকো বনাইছে জুইৰ শিখাৰ পৰা। তাৰপিছত সিহঁতৰ জিনবোৰো পৃথিৱীলৈ অহাৰ নচল আৰম্ভ হোৱা আল্লাহ এটা সিহঁতকো ছিষ্টেম দিলে। গতিকে আল্লাহ তালাই মানুহ আৰু জিন এই দুয়োকে কিয় বনাইছে? এই দুয়োৰে কথা কিয় উল্লেখ কৰিছে? সূৰা জাৰিয়াততো আমি দেখা পাওঁ যে আল্লাহ তালাই কৈছে ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, যে মই মানুহ আৰু জিন্নক সৃষ্টিয়ে কৰিছো মোৰ ইবাদত কৰিবৰ কাৰণে। মানুহৰ আৰু জিনৰ পৃথিৱীলৈ পঠোৱাৰ উদ্দেশ্যটোৱে হৈছে যে সিহঁতি আল্লাহ তালাৰ কি হৈছে? আল্লাহৰ ইবাদত কৰিব। কিন্তু মানুহ আৰু জিন দুয়ো কি হৈছে? দুয়োৰে মাজত সেইটো পাহৰি যোৱাৰ সেইটো পোৱা যায়, বিশেষকৈ মানুহৰ মাজত। মানুহ সেইকাৰণে নিচিয়ান মানুহ হৈছে পাহৰি যোৱা, আৰু সেইকাৰণে আল্লাহ তালাই সময়ে সময়ে নবীসকলক, ৰচুলসকলক পঠিয়াই মানুহক নিজৰ আচল উদ্দেশ্যৰ কথা মনত পেলাই থাকে, সোঁৱৰাই থাকে, ঠিক আছে। সেইকাৰণে আৰু জিনৰ সৃষ্টিৰ বিষয়ে ইমাম আহমদ, মুছনাদ আহমদৰ উল্লেখ আছে। আয়েশা ৰাদিয়াল্লাহু আনহাৰ এটা হাদিছ আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খুলিকাল মালাইকাতু মিন নূৰ, মালাইকাসকলক সৃষ্টি কৰা হৈছে নূৰৰ পৰা, পোহৰৰ পৰা। ওয়া খালাকাল জান্না মিন মাৰিজিম মিন নাৰ, আৰু জিনবোৰক জুইৰ শিখাৰ পৰা। ওয়া খুলিকা আদামু মিম্মা ওয়াছিফা লাকুম, আৰু ইয়াত যিটো কোৱা হৈছে যে চালচালৰ পৰা আদম আলাইহিছ ইছলামক যিটো বিষয়ে উল্লেখ কৰা হৈছে, সেই তাৰ পৰা আদম আলাইহিছ ইছলামৰ সৃষ্টি হৈছে। গতিকে যে আল্লাহ, মানুহ আৰু জিন এই দুইটা কি হৈছে? আল্লাহৰ সৃষ্টি, হয় নে নহয়? আল্লাহ সিহঁতক ইবাদতৰ কাৰণে পঠিয়াইছে। গতিকে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছিলে, আল্লাহৰ দিনৰ যেতিয়া দাৱাত দিলে, হয় নাই, তেতিয়া কি হ'ল? মক্কাৰ গোটেইখিনি মানুহেতো মানি লোৱা নাছিলে। কি হৈছে? বেছিখিনি মানুহে কি হৈছে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইনকাৰ কৰিছিলে, তেওঁৰ অস্বীকাৰ কৰিছিলে। অকল কেৱল সিহঁতি নিজে অস্বীকাৰ কৰি ক্ষান্ত থকা নাছিলে, সিহঁতি কি কৰিছিলে? সিহঁতি এইটো চেষ্টা কৰিছিলে, সিহঁতি মানে ইমানেই চেষ্টা কৰিছিলে যে
এনেকুৱা কাম কৰিছিলে, এনেকুৱা ষড়যন্ত্ৰ কৰিছিলে যেন দুনিয়াৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নহওক, মুছলমান আৰু দিনে ইছলামো এই দুনিয়াৰ পৰা শেষ হৈ যাওক। সিহঁতি সকলো ধৰণৰ চেষ্টা কৰিছিলে। আৰু এনে কামত মানুহক কি হয়, যেতিয়া আল্লাহৰ নাফৰমানি কৰে মানুহে, তেনে কামত মানুহক জিনে সহায় কৰে, ছয়তানে মানুহক আল্লাহৰ নাফৰমানিত মানুহক মানে ৱাছৱাছা দিয়ে মনৰ মাজত, হয় নাই? সেইকাৰণে আমি সূৰা নাচতো দেখা পাওঁ যে মানে ছয়তান মানুহৰো থাকে আৰু জিনৰো থাকে। অকল জিনৰে আমি ভাবো নাই ছয়তান মানে ইবলিছ বুলি ক'লে অকল মানে জিনৰে ছয়তান হয়, নহয়। যি মানুহৰ মাজত কোনো ধৰণৰ খেৰ নাথাকে, সেয়া মানুহ হৈছে মানে ছয়তান, ঠিক আছে? গতিকে ছয়তান জিনৰ ফালৰ পৰাও হয় আৰু মানুহৰ ফালৰ পৰা হয়। আচলতে ছয়তান শব্দটো আহিছে শাতানাৰ পৰা। শাতানা মানে হৈছে যি আল্লাহৰ ৰহমতৰ পৰা বহুত দূৰলৈ আঁতৰি যায়গে, সেইকাৰণে ছয়তান বুলি কয় ইবলিছক। সি এনেকুৱা বেয়া কাম কৰে, আল্লাহৰ ইমানেই নাফৰমানি কৰে যে আল্লাহৰ ৰহমতৰ পৰা বহুত দূৰলৈ আঁতৰি যায়, ঠিক আছে? গতিকে সেইকাৰণে যি মানুহে এনেকুৱা বেয়া কাম কৰে, আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যায়, সেই মানুহে হৈছে কি হৈছে ছয়তান। গতিকে ছয়তান মানে জিনৰো থাকে আৰু মানুহৰো থাকে। গতিকে আৰু এই সকলো ছয়তানবোৰে হৈছে কি হৈছে নবীসকলৰ কাৰণে শত্ৰু। ৱাকাযালিকা জাআলনা লিকুল্লি নাবিয়্যিন আদুৱা, আল্লাহ তাআলাই কৈছে যে সকলো নবীৰ কাৰণে মানে শত্ৰু আছে। আৰু সিহঁতি প্ৰত্যেক নবীক আমি আগতো দেখা পাইছো, প্ৰত্যেক নবী আহিলে তেওঁলোকে যেতিয়া আল্লাহৰ মেছেজ লৈ আহে, তেতিয়া মানুহে মানে তাৰ বিৰোধিতা কৰেই। কাৰণ আমি আগতো দেখিছো, আৰু মানুহৰ আগতো আল্লাহ তাআলাই কি আছিলে, জিনৰ সৃষ্টি কৰিছিলে, হয় নে নহয়? ইবলিছ আগতে আছিলে, তাৰপিছত আল্লাহ আদম আলাইহিস সালামক সৃষ্টি কৰিলে। আৰু আদম আলাইহিস সালামক সৃষ্টি কৰাৰ লগে লগে কি হ'ল, ইবলিছৰ হিংসা হ'ল, ঈৰ্ষা হ'ল। আৰু সেইটো কাৰণেই ইবলিছে কি কৰিলে, যে মানি নললে আল্লাহৰ হুকুম, সেই হিংসাতে মানি নললে। গতিকে সেই হিংসাৰ বস্তুটো কি হৈছে, মানে ছয়তানৰ মাজত আছে। হিংসাটো বেছি বাঢ়ি গ'লে মানুহ ছয়তানলৈ আচলতে পৰিণত হয়, কাৰণ ইবলিছে সেই হিংসাৰ কাৰণেই আল্লাহৰ হুকুম মানি নললে। সেইকাৰণে আল্লাহে কৈছে ই আলাই ৰাব্বিকুমা তুকাজ্জিবান, যে মানুহ জিন কাক তোমালোকক মই ক'ৰ পৰা সৃষ্টি কৰিছো তোমালোকে সেইটো চোৱা। তোমালোকে আল্লাহৰ কুদৰত কেনেকে পাহৰি যাব পাৰা, আল্লাহৰ কুদৰত তোমালোকে কিদৰে পাহৰি গৈছা। গতিকে যে আল্লাহ তাআলাই দিয়া নিয়ামতৰ প্ৰতি মানুহ মানে কৃতজ্ঞ নহয়। আৰু সেইকাৰণে যেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পঠিয়াইছে, মানুহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰোধিতা কৰিছে, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, তেওঁৰ প্ৰতি শত্ৰুতা কৰিছে। গতিকে মানুহক মাটিৰ পৰা বনাইছে আল্লাহ, আৰু কত উচ্চ আসন দিছে। আৰু জিনকো আল্লাহ ক'ৰ পৰা বনাইছে, চকুৰে মনিব নোৱাৰা জুই শিখাৰ পৰা। সেইকাৰণে আল্লাহ তাআলাই কৈছে যে ফাবিআইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, তোমাৰ ৰবৰ কোনটো মহিমা, কোনটো কুদৰত তোমালোকে অস্বীকাৰ কৰিবা, হয় নহয়? গতিকে মানুহৰ সৃষ্টি আল্লাহ তাআলাৰ কুদৰতৰ মানে আল্লাহৰ শক্তিৰ এটা নমুনা। ঠিক তেনে জিন্নাতৰ সৃষ্টিও মানুহে দেখাই নাপায়, কিন্তু এটা আল্লাহৰ মানে শক্তি, মানুহেতো তেনেকে সৃষ্টি কৰিব নোৱাৰে। গতিকে মানুহৰ সৃষ্টি আৰু আল্লাহৰ সৃষ্টিৰ মাজত কিমান পাৰ্থক্য আছে। গতিকে আল্লাহৰ কোনবোৰ নিয়ামত তোমালোকে অস্বীকাৰ কৰিবা। গতিকে মানুহ আৰু জিনক সিহঁতৰ অৰিজিনৰ কথা কোৱাৰ পিছত আল্লাহ তাআলাই এতিয়া কৈছে যে ৰাব্বুল মাশৰিকাইনি ওয়া ৰাব্বুল মাগৰিবাইন, তেওঁ ৰব হয় মশ্ৰিকৰ আৰু সেই ৰব হয় মাগৰিবৰো। মশ্ৰিক আৰু মাগৰিব হৈছে শুৰ্ক আৰু গুৰ্ব, য'ত সূৰ্য উদয় হয় শুৰ্ক কয়, আৰু য'ত সূৰ্যটো গুৰুব হয়, অস্ত যায়, সেইটো জেগা কয় মাগৰিব। সূৰ্য উদয় হোৱা জেগাডোখৰ কয় মশ্ৰিক, হয় নাই? সেইকাৰণে আমি ইশৰাকৰ নামাজ যে পঢ়ে যে ৰাতিপুৱা সময়ত, কিয় সূৰ্যটো উদয় হোৱাৰ পিছত পঢ়ে ইশৰাকৰ নামাজ, ঠিক আছে? গতিকে ইয়াত কৈছে যে দুই মশ্ৰিক আৰু দুই মগৰিবৰ ৰব হয় তেওঁ, যোনে মানুহ আৰু জিনৰ সৃষ্টি কৰিলে। আৰু কুৰাণ শৰীফত আমি আৰু জেগাত পাওঁ যে ফালা উকছিমু বিৰাব্বিল মাশাৰিক ওয়াল মাগাৰিব, সকলো মশ্ৰিক আৰু সকলো মগৰিবৰে ৰব হয়, ঠিক আছে? ঠিক তেনেকে আৰু এজেগাত পাওঁ সূৰা মাআৰিজতো আল্লাহ তাআলাই কৈছে যে ৰাব্বুল মাশৰিকি ওয়াল মাগৰিব, যে তেওঁ মশ্ৰিক আৰু মগৰিবৰ ৰব। অৰ্থাৎ আমি কুৰাণ শৰীফত তিনি ধৰণৰ মশ্ৰিক আৰু মগৰিব, এটা হৈছে এক মশ্ৰিক আৰু এক মগৰিব, তাৰপিছত দুই মশ্ৰিক আৰু দুই মগৰিবৰ ৰব, তাৰপিছত হৈছে সকলো মাশাৰিক আৰু সকলো মগাৰিবৰ তেখেতেই ৰব হয়। এতিয়া মশ্ৰিক আৰু মগৰিবৰ ৰব বুলি কৈ আল্লাহ তাআলাই কি বুজাব খুজিছে?
যে মশৰিক আৰু মগৰিব হৈছে সূৰ্য উদয় হোৱা আৰু সূৰ্য অস্ত যোৱা ঠাই স্থান, পূব আৰু পশ্চিম যিটো আমি কওঁ, হয় নে নহয়? ইয়াৰ দ্বাৰা বেচিকেলি দিন আৰু ৰাতিৰ অৰ্থ লোৱা হয়। মুফাssiৰিনসকলে কৈছে যে দিন আৰু ৰাতি, মশৰিক আৰু মগৰিব, অৰ্থাৎ আল্লাহ তালা দিন আৰু ৰাতিৰ মালিক হয়। দিন আৰু ৰাতি আল্লাহৰ এটা অন্যতম সৃষ্টি, আল্লাহৰ সৃষ্টিৰ অন্যতম সৃষ্টি, হয় নহয়? গতিকে সেই দিন আৰু ৰাতিৰ যেতিয়া তেওঁ মালিক, তাৰ ভিতৰৰ সকলো বস্তুৰ তেওঁ মালিক। যেনে কৈছে নহয় ৰাব্বুছ সামাৱাতি ৱাল আৰ্দ, হয় নহয়? আকাশ আৰু পৃথিৱীৰ মালিক হয় আল্লাহ তালা, হয় নহয়? ৰব হয়। আৰু তাৰ মাজত থকা সকলো বস্তুৰে ৰব তেওঁৱে, তাৰমানে আৰু কোনো সৃষ্টিকৰ্তা নাই, ঠিক আছে? গতিকে এই দিন আৰু ৰাতি যেতিয়া তেওঁ ৰব হয়, গতিকে সেই তাৰ মাজত মানুহে যিয়ে নকৰক এই সকলোবোৰ আল্লাহৰ দৃষ্টিত থাকে, আল্লাহৰ কণ্ট্ৰলত থাকে, ঠিক আছে? তাৰপিছত কৈছে দুই মশৰিক আৰু দুই মগৰিবৰ মানে যিটো কৈছে যে ৰব হয়, ৰব্বুল মাশৰিকাইনি বা ৰব্বুল মাগৰিবাইন, হয় নে? অৰ্থাৎ ইয়াত মুফাssiৰিনসকলে কয় যে ইয়াত ঠাণ্ডা কালি আৰু গৰম কালি, জাৰ আৰু জহৰ দিন ৰাতিৰ সময়ৰ পাৰ্থক্য। কাৰণ দুয়োটা ছিজনতে কি হয়, সূৰ্যৰ উদয় আৰু অস্ত যোৱাৰ সময়ো ভিন্ন হয়, স্থানো ভিন্ন হয়। পৃথিৱীৰ সকলো ঠাইতে একে সময়তে সূৰ্যাস্ত আৰু সূৰ্যোদয়ো নহয়। সেইকাৰণে ৰব্বুল মাশাৰিক ৱাল মাগাৰিব, সময় স্থান ভিন্ন হয়। সেইকাৰণে কি হৈছে, আৰু সেই সূৰ্যৰ পজিশ্যন চেঞ্জ হোৱাৰ কাৰণে কি হৈছে, আমাৰ মাহ হয়, বছৰ হয়, বছৰৰ সলনি হয়, মাহৰ সলনি হয়, ঋতু সলনি হয়। সূৰ্যটো যদি একেটা স্থানতে থাকিলহেঁতেন, মশৰিক আৰু মগৰিব যদি একেই হ'লহেঁতেন, তেনেহ'লে এই সময়ৰ সলনি নহ'লহেঁতেন, আমি গমেই নাপালোহেঁতেন ঠাণ্ডা কেতিয়া আহিছে, গৰম কেতিয়া আহিছে, ঋতু কেতিয়া গৈছে, বছৰ কেনেকে পাৰ হৈছে, মাহ কেনেকে পাৰ হৈছে, মানুহে গমেই নাপালোহেঁতেন, হয় নহয়? যেনেকে বছৰৰ সময়ৰ বিভিন্ন পৰ্যায় থাকে, ঠিক তেনেকে মানুহৰ জীৱনতো বিভিন্ন পৰ্যায় আছে। এই বছৰৰ এই সময় যেনেকে আল্লাহৰ কণ্ট্ৰলত থাকে, ঠিক তেনেকে মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায় কি হৈছে, আল্লাহৰ কণ্ট্ৰলত আছে, ঠিক আছে? যেনেকে ঋতু সলনি হয়, মানুহৰ জীৱনৰ পৰ্যায়ৰ সলনি হয়। লৰালিকাল আহে, মানুহৰ যৌৱন আহে, বাৰ্ধক্য আহে, ঠিক তেনেদৰে এদিন মৃত্যুৰ সময়ো উপস্থিত হ'ব। সেইকাৰণে কৈছে ৰব্বুল মাশাৰিক ৱা ৰব্বুল মাগাৰিব, ৰব্বুল মাশৰিকাইনি ৱা ৰব্বুল মাগৰিবাইন। সকলো বস্তুৰ সকলো সময়ৰ কণ্ট্ৰল কি হৈছে, আল্লাহ তালাৰ। মশৰিক আৰু মগৰিব কৈ পেলাই আল্লাহ কৈছে যে সময়ৰ কণ্ট্ৰল আল্লাহৰ হাতত। আমি মানুহে পৃথিৱীত বহুত বস্তু কিনিব পাৰে ন, মানুহৰ দৰকাৰ হৈছে ঘৰ কিনিব, মানুহৰ দৰকাৰ হৈছে গাড়ী কিনিব, কাপোৰ কানি কিনিব, খোৱা বস্তু কিনিব, মানুহে সাঁচিও থব পাৰে। কিন্তু পৃথিৱীৰ যিটো বস্তুৰ ওপৰত মানুহৰ কণ্ট্ৰল নাই, সেইটো হৈছে সময়। সেইকাৰণে হৈছে ৰব্বুল মাশৰিক, ৰব হয় তেখেত, সেই মশৰিক আৰু মগৰিবৰ সেই সময়ৰ ৰব হয়। মানে ইচ্ছা কৰিলে আমি যে আজি বোলে সময়ৰ ভাল সময় হৈছে, আজি কিনি থওঁ, বেয়া সময়ত সেই সময়খিনি ব্যৱহাৰ কৰিম, কোনো মানুহে কৰিব নোৱাৰে, কোনোৱে কৰিব নোৱাৰে সেইটো বস্তু। মানুহৰ হাতত যিমানেই মানুহ মানে শক্তিশালী হওক, সময়ৰ কণ্ট্ৰল আল্লাহৰ হাতত। সেইকাৰণে কৈছে না ফাবি আইয়া আল্লাহ ই ৰাব্বিকুমা তুকাজ্জিবান। সেইটো সময় এনেকুৱা সৃষ্টি না, মানুহে নিজে সৃষ্টিও কৰিব নোৱাৰে। তেওঁ মানুহক, আল্লাহ তালাই সময় মানুহক দিছে, আল্লাহ সৃষ্টি কৰিছে সময়, সেই সময়ৰ কণ্ট্ৰল আল্লাহৰ হাতত। তেওঁ মানুহক সময় দিছে পৃথিৱীত, আৰু সেই সময় এদিন আল্লাহ যেতিয়া ইচ্ছা কৰে সেই সময় মানুহৰ পৰা আল্লাহ লৈ যাব, হয় নহয়? আমি মানুহে কওঁ না যে মানুহে সময় বৰ শক্তিশালী, কাৰো কাৰণে ৰখি নাথাকে, হয় নহয়? গতিকে মানে যিদৰে মানে সময় সলনি হয়, দিন ৰাতি সলনি হয়, জাৰ জহ গ্ৰীষ্ম বৰ্ষা এইবোৰ ঋতু সলনি হয়, হয় নহয়? কোনে সময় সৃষ্টি কৰিলে, হয় নহয়? গতিকে সময় কেলকুলেট কৰিবলৈ আল্লাহ তালাই আমাক এই সূৰ্যটো দিছে, কিন্তু কণ্ট্ৰল আল্লাহ তালাৰ হাতত। আৰু সময় আৰু মানুহ, আমি আল্লাহৰ ওপৰত নিৰ্ভৰশীল, আল্লাহ সময়ৰ ওপৰত নিৰ্ভৰশীল নহয়, হয় নহয়? সময়ৰ লগে লগে মানুহৰ শক্তি বৃদ্ধিও পায়, সময়ৰ লগে লগে মানুহৰ শক্তি ক্ষমতা নাইকিয়াও হৈ যায়, কিন্তু আল্লাহ তালাৰ তেনেকুৱা নহয়। আল্লাহৰ ক্ষেত্ৰত আল্লাহৰ সকলো সময়তে আল্লাহ শক্তিশালী, সকলো সময়তে। যে আল্লাহ ইমান বস্তু বনাই আছে যে আল্লাহৰ শক্তি কমি গৈছে, তেনেকুৱা কেতিয়াও নহয়। গতিকে মানুহৰ যদি সদায় সময় একেধৰণৰে হ'লহেঁতেন নহয়, তেতিয়া জীৱনটো ইমান মানুহৰ সুন্দৰ নহ'লহেঁতেন, হয় নহয়? জীৱনটো যিটো সদায় একেই অৱস্থা, সদায় দিন দিনেই হৈ থাকিলহেঁতেন, হয় নহয়? মানুহৰ মাজত মানুহৰ জীৱনত কোনো বিভিন্নতা নাথাকিলহেঁতেন। গতিকে এই সময় চেঞ্জ কৰি মানুহক যে আল্লাহ বিভিন্ন ষ্টেজ দিছে, বিভিন্ন পৰ্যায় দিছে জীৱনৰ, সেইবোৰ আল্লাহৰ ৰহমত হয়, আল্লাহৰ নিয়ামত হয়।
এখানে হচ্ছে রাব্বুল মাশরিকাইন ওয়া রাব্বুল মাগরিবাইন। হ্যাঁ, আৰু ৰাব্বুল মাশৰিকাইন ৰাব্বুল মাগৰিবাইন কৈ আৰু এটা কথা হৈছে যে সকলো বস্তুৰে সৃষ্টিকৰ্তা আল্লাহ তাআলা। তাৰ মাজত বোলে মশ্ৰিকৰ ৰব বেলেগ, মগৰিবৰ ৰব বেলেগ নহয়। মশ্ৰিক আৰু মগৰিবৰ ৰব একেজনে, অৰ্থাৎ এই গোটেই পৃথিৱীখনৰ ৰব এজনেই। কিছুমান মানুহ মানি লয় না যে যোনে শিৰ্ক কৰে, ধৰক অমুকৰ ৰব বেলেগ, অমুকৰ সৃষ্টিকৰ্তা বেলেগ, তমুকৰ সৃষ্টিকৰ্তা বেলেগ। যদি মশ্ৰিক আৰু মগৰিবৰ সৃষ্টিকৰ্তা বেলেগ বেলেগ হ'লহেঁতেন তেন্তে খেলি মেলি লাগি গ'লহেঁতেন। এজনে এটা সময় ঠিক কৰিব, এজনে এটা সময় ঠিক কৰিব। সেইকাৰণে আল্লাহে কৈছে যে নহয়, এই সকলোবোৰৰে মশ্ৰিক হওক, মাশ্বাৰিক হওক, মাগাৰিব হওক, এই সকলোৰে একেজনেই ৰব। ৰব্বুল মাশৰিকাইন ওয়া ৰব্বুল মাগৰিবাইন। গতিকে আল্লাহে কৈছে যে ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান। যে তোমালোকে ৰবৰ কোনটো কুদৰত, কোনটো শক্তি, মহিমা তোমালোকে অস্বীকাৰ কৰিবা। গতিকে পৃথিৱীত মশ্ৰিক মগৰিব হোৱাটো কিমান দৰকাৰ, নহ'লে আমাৰ খেতি বাতি ক'ৰ পৰা হ'ব, মানুহৰ শস্য ক'ৰ পৰা উৎপাদন হ'ব, মানুহে খাবই বা কি? অকল মানুহে নহয় নহয়, পৃথিৱীখনত কিমান মখলুক আছে, কিমান জীৱ জন্তু আছে, এই মশ্ৰিক আৰু মগৰিবৰ ওপৰতে নিৰ্ভৰশীল। গতিকে আৰু এই সকলোবোৰ কোনে কৰিছে? আল্লাহ তাআলাই কৰিছে আৰু আল্লাহৰ কণ্ট্ৰলত আছে। গতিকে আৰু সময় আৰু এটা কথা হৈছে মাশ্বাৰিক মাগাৰিব, এইটো যে মানুহ লাহে লাহে আল্লাহ যেনেকে এইবোৰ চেঞ্জ হৈছে সকলো বস্তু, ঠিক তেনেকে মানুহৰ যেতিয়া বিভিন্ন পৰ্যায় মানুহ আগবাঢ়ি যায়, তেনে মানুহ কি হৈছে এনেকে গৈ গৈ মানুহ আল্লাহৰ ফাললৈ গৈ আছে। মানুহে মানক বা নামানক, কিন্তু সত্যটো সত্যই না যে মানুহ, আমি মানো বা নামানো, মানুহটো গৈতো মানুহে ইচ্ছা কৰিলেও ৰখি থাকিব নোৱাৰে, গৈতো চবেই আল্লাহৰ ফালে আছে। গতিকে তাৰ মাজত মানুহ ইমান অকৃতজ্ঞ কিয় আল্লাহৰ প্ৰতি? মানুহে আল্লাহৰ প্ৰতি মানুহ ইমান উদাসীন কিয়? এতিয়া মাশ্ৰিক আৰু মাগৰিবৰ পিছত কৈছে আল্লাহ মাৰাজাল বাহৰাইনি ইয়ালতাকিয়ান। মাৰাজাল বাহৰাইনি, যে তেওঁ কি, আল্লাহ তাআলাই কি কৰিছে যে দুখন সাগৰ এৰি দিছে। মাৰাজ, মাৰাজ হৈছে এৰি দিয়া, ইয়ালতাকিয়ান যাতে দুইখনে লগ হয়, মিলিত হয়। অৰ্থাৎ সাগৰ এনেকুৱা নহয় যে সাগৰ বা মহাসাগৰবোৰ কি হৈছে লগ লাগি থাকে না, এইখন পেচিফিক অ'শ্যান চাওঁ বা আমি আটলান্টিক মহাসাগৰ চাওঁ, হয় নহয়? গতিকে এই গোটেইবোৰ কি হৈছে মাজত কোনো মানে মানুহে আমি ধৰিব নোৱাৰো, মাজত সীমা নাই, মাজত কোনো ছেপাৰেশ্যন নাই। কিন্তু আল্লাহে কৈছে আল্লাহে তাত ছেপাৰেশ্যন দিছে, তাত বেৰিয়াৰ দিছে দুখন সাগৰৰ মাজত। যদিও আল্লাহে কৈছে মাৰাজাল বাহৰাইনি ইয়ালতাকিয়ান, অৰ্থাৎ তেওঁ দুখন সাগৰ এৰি দিছে মিলি যাবলৈ, কিন্তু বাইনাহুমা বাৰজাখুল লা ইয়াবগিয়ান, বাইনাহুমা সিহঁত দুয়োৰে মাজত আছে বাৰজাখ, বেৰিয়াৰ, পৰ্দা আছে। মানে যে কয় বৰজাখৰ, মানুহৰ মৃত্যুৰ পিছত বৰজাখৰ লাইফ মানে জীৱনলৈ যি হেৰি হয় গুচি যায়, বৰজাখলৈ গুচি যায়। আচলতে বৰজাখ হৈছে যিটো আৰু মৃত্যুৰ পিছত আৰু এটা জীৱন আৰম্ভ হয়, যিটো আমাৰ আগত চকুত পৰ্দা থাকে, আমি দেখা নাপাওঁ, সেয়া হৈছে বৰজাখ। বৰজাখ মানে হৈছে পৰ্দা বা বেৰিয়াৰ, ইটোৱে সিটোৱে। আৰু সাগৰ দুখনৰ মাজত কি আছে? বৰজাখ আছে। লা ইয়ালতাকিয়ান, আৰু সিহঁতি এইখন কি হৈছে অতিক্ৰম নকৰে, ক্ৰছ নকৰে। দুইখন লগ লাগি থাকে, কিন্তু কোনো লগ লাগি থাকিলেও নিজৰ আকৌ সীমাৰ পৰা আকৌ আঁতৰি গুচি যায়, সেই যে সিখন সাগৰৰ পানী ক্ৰছ কৰি ইখন সাগৰলৈ গুচি যাব, সেইটো নহয়। কাৰণ আল্লাহ তাআলাই কি হৈছে মাজত এটা বেৰিয়াৰ দি দিছে। কৈছে মাৰাজাল বাহৰাইনি, যে আল্লাহ এৰি দিছে। মাৰাজ হৈছে, শব্দটো আহিছে আচলতে মানে স্বাধীনভাৱে ঘূৰিবলৈ এৰি দিয়া। মুৰুজ কয় চৰণীয়া পথাৰখনক, য'ত ঘাঁহেৰে পূৰ্ণ হৈ থাকে না, য'ত মানে জীৱ জন্তুৱে মানে আৰামত চৰি থাকিব পাৰে, তাকৈ মুৰুজ। এটা হৈছে মাৰাজাল বাহৰাইন, অৰ্থাৎ আল্লাহে সাগৰ দুখনক স্বাধীনভাৱে এৰি দিছে। কিহৰ কাৰণে? ইয়ালতাকিয়ান। ইয়ালতাকিয়ান, ইলতিকা হৈছে যে সাগৰৰ ঢৌবোৰ যে খুন্দা মাৰে, তাক খুন্দা মৰাটো কয়। অৰ্থাৎ দুইখন মিলিত হবলৈ, ইখনৰ লগত সিখন মিলিত হবলৈ আল্লাহ তাআলাই এৰি দিছে। কিন্তু ইমান বিশাল পানী, তাৰ মাজত আল্লাহে যেতিয়া সিহঁতক এটা সীমা বান্ধি দিলে যে এই সীমা তোমালোকে ক্ৰছ নকৰিবা, আৰু সিহঁতিও ক্ৰছ নকৰে। বাইনাহুমা বাৰজাখুল লা ইয়াবগিয়ান। গতিকে বেচিকেলি এই আয়াতটোত আল্লাহ তাআলাৰ শক্তিৰ, সৃষ্টিৰ যিটো পাৱাৰ, যিটো শক্তি আছে, আল্লাহ সৃষ্টি কৰিব পৰা যিটো আচৰিত ক্ষমতা, তাৰ উল্লেখ কৰিছে। প্ৰথমতে আল্লাহ তাআলাই সময়ৰ কথা কৈছিলে, হয় নে? মাশ্ৰিক আৰু মাগৰিব, সময়ৰ কণ্ট্ৰল আল্লাহৰ হাতত, টাইম। আৰু এতিয়া কৈছে ইমান বিশাল ঠাই, স্থান,
এই সকলোবোৰ বস্তু কণ্ট্ৰল কাৰ হাতত আছে? আল্লাহ তাআলাৰ, টাইম এণ্ড স্পেচ। হয় নহয়? কিমান বিশাল বস্তু আল্লাহে সৃষ্টি কৰিছে। অকল মানুহ, আমিতো পৃথিৱীখনে দেখা পাইছো, পৃথিৱীৰ বাহিৰেও মহাকাশত আৰু কিমান কি বস্তু আছে, কিমান বিশাল এইবোৰ। গতিকে এই সকলোবোৰৰ সৃষ্টিকৰ্তা কোন? আল্লাহ সুবহানাহু ওয়া তাআলা। মানুহে কিছুমান বস্তু আল্লাহে দিছে মানুহক সৃষ্টি কৰিব পৰা শক্তি, হয় নহয়? আমি নিজৰ প্ৰয়োজন অনুসৰি আমাৰ কিছুমান বস্তু আমি মানুহে সৃষ্টি কৰি লয়। কিন্তু আল্লাহৰ সৃষ্টি আৰু মানুহৰ সৃষ্টি তুলনা কৰিলে দেখা যায় মানে মানুহৰ শক্তি একদম লিমিটেড, সীমাবদ্ধ, কিন্তু আল্লাহ তাআলাৰ সৃষ্টি কৰিবৰ শক্তি সীমাহীন। আৰু দ্বিতীয়তে আল্লাহ তাআলাক সৃষ্টি কৰিবলৈ কোনো বস্তু, কোনো উচিলা বা মিডিয়াম নালাগে। মানুহক মিডিয়াম লাগে যিকোনো বস্তু সৃষ্টি কৰিবলৈ, হয় নহয়? মানুহে যিমান বস্তু পৃথিৱীত, এতিয়া আমি গাড়ী এখনে বনাও, যেতিয়া বস্তু বনাব সেই বস্তু, যিখিনি বস্তু তাত এলিমেণ্ট লাগে সেইখিনি মানে নেচাৰত থাকিব লাগিব, সেইখিনি বস্তু থকা বস্তু ব্যৱহাৰ কৰি মানুহে বনায়। কিন্তু আল্লাহ যেতিয়া কিবা এটা বস্তু বনাবলৈ ইৰাদা কৰে, ইচ্ছা কৰে, তেতিয়া আল্লাহ একো বস্তু নালাগে, আল্লাহ খালি কয় বাছ কোন, আৰু সেইটো হৈ যায়, ফায়াকুন। ঠিক আছে? গতিকে যেতিয়া আল্লাহ সাগৰ, আৰু আল্লাহ মানে এইটো কথা কৈছে যে যেতিয়া সাগৰ দুখন বনালে, সিহঁতৰ মাজত যেতিয়া আল্লাহ এটা সীমা বান্ধি দিলে, আৰু সিহঁতি সেই সীমা কেতিয়াও, নিজৰ ৰবে বান্ধি দিয়া সীমা কেতিয়াও সিহঁতি অতিক্ৰম নকৰে। তাৰ দ্বাৰা আল্লাহ কি বুজাইছে? যে মানুহক যেতিয়া আল্লাহ সীমা বান্ধি দিয়ে যে এইটো কৰিবা, সেইটো নকৰিবা, মানুহৰ বাহিৰে বাকী চবেই কি হৈছে, সীমা মানে আল্লাহ বান্ধি দিয়া সীমা চবেই ফলো কৰে। আৰু জিনেও মানুহৰ হেৰি কৰে, সীমা অতিক্ৰম কৰিব চেষ্টা কৰে, হয় নহয়? কাৰণ জিনৰ মাজতো শয়তান আছে। ঠিক আছে? এতিয়া হৈছে যে গতিকে আল্লাহে কৈছে যে সিহঁতে এই পানীৰ মাজত, বিশাল পানীৰ মাজত আল্লাহে এটা সীমা বান্ধি দিছে, আৰু সিহঁতি সেই সীমা অতিক্ৰম নকৰে। পানীৰ শক্তি কিমান বেছি, হয় নহয়? যেতিয়া নদীত বান আহে, মানুহে ৰখাব পাৰেনে? যেতিয়া দুখন বিশাল সমুদ্ৰক খুন্দা খায়, তাততো কিমান ডাঙৰ চুনামি হৈ যাব লাগিছিলে, কিন্তু আল্লাহ তাক কণ্ট্ৰল কৰি ৰাখিছে। আল্লাহে কৈছে যে ইয়াৰ আগলৈ নাযাবা, আৰু সিহঁতি সেইটো তাৰ আগলৈ নাযায়, আল্লাহৰ আদেশ সিহঁতি লংঘন নকৰে। আৰু মাৰাজাল বাইনাহুমা বাৰজাখুল ইয়াবগিয়ান, যে সিহঁতৰ মাজত এটা বেৰিয়াৰ আছে, এইটো কোৱা হয় যে কিছুমান সাগৰৰ পানী লুণীয়া আৰু কিছুমানৰ মিঠা, কিন্তু দুইখিনি সাগৰ লগ হয়, কিন্তু লগ হলেও হেৰি নহয়, মানে লুণীয়া পানীখিনি মিঠাৰ ফালে গুচি গ'ল, বা মিঠাৰ পানীখিনি লুণীয়া হৈ গ'ল, আচলতে দুইখিনি মিক্স নহয়। গতিকে এই পানীৰ কণ্ট্ৰলটো, ইমান বিশাল সাগৰ সমুদ্ৰ কণ্ট্ৰল কোনে কৰিছে? আল্লাহ তাআলাই কৰি আছে। ইয়াতে কৈছে ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, মাৰাজাল বাহৰাইনি ইয়ালতাকিয়ান বাইনাহুমা বাৰজাখুল লা ইয়াবগিয়ান ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, যে আল্লাহৰ কোনবোৰ নিয়ামতক, আল্লাহৰ শক্তিৰ মানে মানে আল্লাহৰ কুদৰতক তোমালোকে অস্বীকাৰ কৰিবা। তাৰপিছত আছে ইমান ডাঙৰ ডাঙৰ সাগৰ, আৰু তাৰপিছত আল্লাহে কৈছে একদম সৰু বস্তুৰ কথা উল্লেখ কৰিছে, সেই বিশাল সাগৰত কি বস্তু পোৱা যায়? ইয়াখৰুজু মিনহুমাল লুলু ৱাল মাৰজান, ইয়াখৰুজু, তাৰ পৰা উলিয়াই আনে তেওঁ সেই দুখনৰ পৰা, মিনহুমা, কি উলিয়াই আনে? লুলু ৱাল মাৰজান, মুকুতা আৰু পোৱাল, কৰেল। মাৰজান হৈছে কৰেল, মানে সেই সাগৰত, ইমান বিশাল সাগৰত সেই অকণমানি মুকুতাটো কি কৰিছে? আল্লাহে সাগৰৰ মাজত সৃষ্টি কৰে, তাৰ পৰা আল্লাহে উলিয়াই আনে লুলু ৱাল মাৰজান, আৰু মাৰজান, লুলু হৈছে মুকুতা, আৰু মাৰজান হৈছে কৰেল, পোৱাল কয় নেকি। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৱে কৈছে যেতিয়া বৰষুণ হয় না সাগৰীয় শামুকৰ, তেতিয়া সাগৰীয় শামুকবোৰে কি হৈছে? মুখখন খুলি দিয়ে, আৰু তাত পানী যিটো টোপাল জন্ম হয়, তাৰ পৰাই কি হৈছে? সেইটো পিছলে মুকুতালে পৰিণত হয়। অৰ্থাৎ সেই পানীৰ টোপালৰ পৰা আল্লাহ তাআলাই কি কৰে? মুকুতাৰ সৃষ্টি কৰিছে, লুলু সৃষ্টি কৰিছে। ঠিক তেনে কৰেলবোৰো দেখিবলৈ গছৰ নিচিনা, কিন্তু চুবলৈ কি টান, কিন্তু এইটো গ্ৰ' কৰে, ইমানে বৃদ্ধি পাই যে তাৰমানে কৰেল আইলেণ্ডটো তাৰ মানে হেৰি হৈ যায়, সৃষ্টি হয়, হয় নহয়? গতিকে এই এনেকুৱা ধৰণৰ সৃষ্টি, এইবোৰৰ ওপৰত কাৰ কণ্ট্ৰল আছে? কোনে সৃষ্টি কৰিছে? আৰু এই মুকুতা যিবোৰ ওলাই,
সেইবোৰতো মানুহে মানে অলংকাৰ হিচাপেও ব্যৱহাৰ কৰে আৰু কিছুমান ক্ষেত্ৰত দৰৱ হিচাপেও ব্যৱহাৰ কৰা হয়। গতিকে এই দুই ধৰণৰ পানীত কি হৈছে, লুণীয়া আৰু মিঠা পানীত কি হৈছে, মুকুতা সৃষ্টি হয়। পানীৰ তলত হয়। ইমান সৰু বস্তু, ইমান অকমানি বস্তু, কিমান এই উত্ৰাৱল পানীৰ মাজত, যিটো পানী ঢৌ মানে সকলো সময়তে ঢৌ হেৰি হৈ থাকে, সেই পানীৰ আল্লাই কি হৈছে, সেই মুকুতাটো আল্লাই সুৰক্ষিত অৱস্থাত ৰাখে পানীৰ তলত। যিটো পানীৰ সন্মুখত ডাঙৰ ডাঙৰ চহৰ, পাহাৰ, পৰ্বত তিষ্ঠি থাকিব নোৱাৰে, হয় নহয়? পানী যেতিয়া ৰুদ্ৰমূৰ্তি ধৰে, বান হয়, বানপানী হয়, চুনামি হয়, সেই সময়ত ডাঙৰ ডাঙৰ চহৰ তিষ্ঠি থাকিব নোৱাৰে, পাহাৰ পৰ্বত তিষ্ঠি থাকিব নোৱাৰে। কিন্তু সেই সাগৰৰ পানীত অকণমানি মুকুতা মণি আল্লাহ তাআলাই কিমান সুৰক্ষিত অৱস্থাত ৰাখি দিয়ে, আৰু তাৰ পৰা উলিয়াই মানে ইয়াখৰুজু মিনহুমাল লু'লু'উ ৱাল মাৰজান। গতিকে আল্লাহ তাআলাৰ সৃষ্টিত কিমান ভিন্নতা আছে, আৰু তাত মাজত সকলোৰে মাজত কিমান এটা বেলেঞ্চ আছে। আল্লাহৰ সকলো বস্তুতে আল্লাহৰ বেলেঞ্চ আছে। আমি কৈছো আগতে পঢ়িছিলো না, মিজান। আল্লাহ মিজান ভাল পায়। গতিকে আল্লাহ ক'ত কাক কেনেদৰে ৰাখিব লাগে, আল্লাহৰ কুদৰত আল্লাহ জানে। ক'ত কাক কেনেকে ৰাখিব লাগে, এই সকলোবোৰ আল্লাহ নিজৰ হিকমত, নিজৰ কুদৰতৰ দ্বাৰা কৰে। সেইটো কয় তাকদীৰ। ক'ত কাক কেতিয়া কিমান ৰাখিব লাগে, কিমান দিব লাগে, সকলোবোৰ আল্লাহ জানে। গতিকে প্ৰত্যেকটো বস্তুৱে কি হৈছে, আমি সকলোৱে আল্লাহৰ ওপৰত নিৰ্ভৰশীল। আৰু যেতিয়া বিশাল সমুদ্ৰত যেতিয়া সৰু সৰু মুকুতাৰ কথা আল্লাহ কৈছে, তাৰ অৰ্থ এইটো যে আল্লাহ জানে আল্লাহৰ শক্তি, নিজৰ শক্তি ক'ত ব্যৱহাৰ কৰিব লাগে, আৰু ক'ত আল্লাহ নৰম হৈ যাব লাগে। সকলো আল্লাহ মানে শক্তিশালী না, সকলো মানে হেৰি শক্তিশালী, কিন্তু তেওঁ সকলো সময়তে সেই শক্তি ব্যৱহাৰ নকৰে। তেওঁ সেইটো মিজান, সেই ক্ষেত্ৰতো আল্লাহৰ বেলেঞ্চ আছে। য'ত ব্যৱহাৰ কৰিব লাগে তাত আল্লাহ ব্যৱহাৰ কৰে, য'ত নৰম হ'ব লাগে তাত আল্লাহ নৰম হৈ যায়। সেইকাৰণে কৈছে যে ফাবি আইকি আলাই ৰাব্বিকুমা তুকাজ্জিবান, যে তোমালোকে তোমালোকৰ ৰবৰ কোনবোৰ মানে কুদৰত, কোনবোৰ মহিমা তোমালোকে অস্বীকাৰ কৰিবা। ঠিক আছে। ৱালাহুল জাৱাৰিল মুনশাআতু ফিল বাহৰি কাল আলাম, ৱালাহুল জাৱাৰ, তেওঁৰ কাৰণেই জাহাজবোৰ, অৰ্থাৎ সেই সকলোৰে জাহাজবোৰ যে সাগৰৰ মাজত থাকে, কাৰ কণ্ট্ৰলত থাকে, আল্লাহ তাআলাৰ। মুনশাআত হৈছে ওখকে থকা, মানে জিলিকি থকা, নহয়, সাগৰৰ সমান পানীৰ মাজত কি হৈছে, যেতিয়া আমি জাহাজখন থাকে, সেইখন কি হৈছে, ওখ হৈ পেলাই জিলিকি থাকে, ফিল বাহৰি, সাগৰৰ মাজত, হয় নাই? কাল আলাম, যিদৰে পৰ্বত থাকে, অৰ্থাৎ সাগৰৰ মাজত যেতিয়া জাহাজখন চলি গৈ থাকে, সাগৰৰ পানীৰ ওপৰত বা থিয় হৈ থাকে, সাগৰৰ মাজত চলি গৈ থাকে, এনেকুৱা লাগে যেন বিশাল জাহাজখন এটা পাহাৰ, পৰ্বতহে চলি গৈছে বা পাহাৰহে চলি গৈছে। গতিকে সাগৰৰ মাজত, পানীৰ মাজত যেতিয়া সেই জাহাজখন হয়, তেতিয়া সেইখন আল্লাহৰ বাহিৰে কাৰো নহয়, সঁচা কথা কবলৈ গলে। কাৰণ সেই সাগৰৰ মাজত, পানীৰ মাজত যদি কিবা বিপদ আহে না, কোনো সহায় কৰিব যাব নোৱাৰে, কাকো মাতিবও নোৱাৰে মানুহে। সেইকাৰণে কৈছে ৱালাহুল জাৱাৰ, তেওঁৰে হয় সেই জাহাজখন, হয় নাই? আৰু সেই সময়ত মানুহ বিপদত পৰিলে আল্লাহৰ বাহিৰে কাৰো কথা মনতো নপৰে মানুহৰ। সাগৰত যেতিয়া ধুমুহা আহে, হয় নহয়, তেতিয়া মানে হেৰি হয়, বৰষুণ হয়, ধুমুহা হয়, বা সাগৰৰ ঢৌৱে যদি অকমান হেৰিটো বাঢ়ি যায়, তেতিয়াহ'লে সেই সময়ত মানুহৰ আল্লাহ তাআলাৰ বাহিৰে আৰু কাৰো কথা মনত নপৰে। সেইকাৰণে কয় ৱালাহুল জাৱাৰ, তেওঁৰে সেই জাৱাৰ, মুনশাআতু, যিখন ওখ হৈ থাকে, ফিল বাহৰি, সাগৰত, কাল আলাম, পৰ্বতৰ নিচিনা। আৰু আজিকালি আমি দেখিছো জাহাজবোৰ কিমান বিশাল জাহাজ, ইমান ডাঙৰ ডাঙৰ জাহাজ, কিমান তৰপ থাকে তাত। তাত কেতিয়াবা কিছুমান জাহাজততো এয়াৰপৰ্টো থাকে, তাৰপৰা মানে প্লেনো উৰে। গতিকে সেই জাহাজখন কি হৈছে, পানীৰ ওপৰত উপঙি থাকে, আৰু সেই সৰু অকমানি মুকুতা, সেইটো পানীৰ তলত ডুবি থাকে। আল্লাহ কি ধৰণে পানীটো এনেকে সৃষ্টি কৰিছে, কি ধৰণে তাৰ পৰিৱেশ সৃষ্টি কৰিছে, যে ইমান এখন ডাঙৰ জাহাজ উপঙি থাকে, আৰু সৰু হেৰিটো পানীৰ মাজত তলত পৰা উলিয়াই আনিব লাগে মুকুতাটো। সেইকাৰণে কৈছে যে সেয়া কাৰ শক্তি, ৱালাহুল জাৱাৰ,
যে তেওঁৰে হয় সেই জাহাজখন। আৰু সমুদ্ৰৰ যাত্ৰা এনেও বিৰাট বিপদসংকুল, হয় নাই? পানীৰ মাজত বিপদত পৰিলে কোনো কাকো মানে হেৰি কৰিব নোৱাৰে, আল্লাহৰ ভৰসাতে চব এৰিব লাগিব তেতিয়া, হয় নাই? গতিকে আল্লাহ তালাই কৈছে যে মানুহে মানে সেই যিটো পানীৰ ওপৰত উপঙি থকাৰ যিটো পৰিৱেশ আল্লাহ সৃষ্টি কৰিলে, সেইটো আল্লাহ নকৰিলে কোনে কৰিব পাৰে, হয় নাই? পানীৰ ওপৰতে জাহাজ সম্ভৱ হোৱাটো আল্লাহ তালাৰ এক নিয়ামত, আল্লাহৰ ৰহমত। কাৰণ সেই জাহাজ যেতিয়া পানীৰ ওপৰতে যেতিয়া যাত্ৰা কৰে, তেতিয়া মানুহৰ ৰিস্কো এঠাইৰ পৰা আন এঠাইলৈ চলাচল কৰে নকৰে, এঠাইত উৎপন্ন হোৱা বস্তু আন এঠাইলৈ যায়। সেইকাৰণে মানুহে আল্লাহ তালা কোনবোৰ নিয়ামত মানুহে আল্লাহৰ মানে অস্বীকাৰ কৰিব? আল্লাহ মানুহৰ কাৰণে কি কৰা নাই? সকলো ফালে আল্লাহ সুবিধা কৰিছে। যদি ওখ পাহাৰ দিছে, তাৰ মাজত আল্লাহ আকাবা দিছে। যদি পানী দিছে, পানী ক্ৰছ কৰিব নোৱাৰে, তাৰ ওপৰত আল্লাহ চলাচল যাত্ৰা কৰিবলৈ আল্লাহ ব্যৱস্থাও কৰি দিছে, হয় নাই? কৈছে ৱালাহুল জাৱালি মুনশ্বাআতু ফিল বাহৰি কাল আলাম। গতিকে মানুহৰ মানে সেই আল্লাহৰ প্ৰতি অকৃতজ্ঞ হোৱাৰ মানুহৰ থলে বা ক'ত আছে? আৰু যেতিয়া সেইকাৰণে সূৰা ইউনুছতো আল্লাহ তাআলাই কৈছে যে ৱাল্লাজি ইউসাইয়িৰুকুম ফিল বাৰ্ৰি ৱাল বাহৰি, যে সেইজনে আল্লাহ যি তোমালোকক মানে চেৰ কৰাই মাটি আৰু পানী দুই অৱস্থাতে, হয় নে নহয়? হাত্তা ইজা কুনতুম ফি ফুলকিৰ ওয়া জাৰাইনি বিহিম বিৰিহি তাইয়িবান ওয়া ফাৰিহু, আৰু যেতিয়ালৈকে সেই সাগৰত মানুহ যাত্ৰা কৰি থাকে নহয়, তেতিয়া ধুনীয়া বতাহ বৈ থাকে, মৃদু পৱন বৈ থাকে, মানুহ বিৰাট ফূৰ্তি থাকে। ফাৰিহু বিহা জাআতহা ৰিহু আসিফুন, যেতিয়াই তাত ধুমুহা আহি যায়, ৱাজা আহুমুল মাউজু মিন কুল্লি মাকানিন, আৰু যেতিয়া মজবোৰ তাৰ ঢৌবোৰ লহৰ, যেতিয়া ডাঙৰ ডাঙৰ লহৰ উঠিবলৈ আৰম্ভ হৈ যায়, ৱাজুন্নু আন্নাহুম আহিতা বিহিম, আৰু যেতিয়া গম পায় মানুহে, জাহাজত থকা মানুহখিনি যেতিয়া বাছ আমাক চাৰিওফালৰ পৰা এই ঢৌবোৰে আৰু বতাহ বৰষুণে ধুমুহাই আমাক আগুৰি ধৰিছে, লগে লগে কি হয়, সিহঁতৰ তেতিয়া আল্লাহলে মনত পৰে। দাআউল্লাহু মুখলিছিনা লাহুদ্দিন, আৰু সিহঁতে তেতিয়া একদম আল্লাহৰ প্ৰতি সিহঁতি মুখলিছ হৈ যায়। আৰু সিহঁতে কি দোৱা কৰে? লা ইন আনজাইতানা মিন হাযিহি, আল্লাহ তুমি যদি আজি মোক এইটোৰ পৰা বচাই লোৱা, আল্লাহ আজি যদি বচাই লোৱা, লানাকুনান্না মিনাশ শাকিৰিন, তেনেহলে মই সদায় তোমাৰ শুকুৰগুজাৰ হৈ থাকিম। লগে লগে মানুহৰ কি হয়, চব অকল আল্লাহৰ বাহিৰে চব কথা পাহৰি যায়। যেতিয়াই তেনেকুৱা এটা বিপদ আহে, মানুহ চব পাহৰি যায়। কিন্তু আল্লাহে কৈছে যেতিয়া সেই বস্তু শান্ত হৈ যায়, মানুহে পাহৰি গ'ল, হয় নহয়? সেই সময়ত মানুহে কি হয়, একদম তৌবা কৰিলে, আল্লাহ তৌবা কৰিছো, ইয়াৰ পৰা বচাই লোৱা, ইয়াৰ পৰা আৰু এনেকুৱা ধৰণৰ আৰু কোনো তোমাৰ নাফৰমানি কাম নকৰো। কিন্তু যাহা সেই হেৰিখিনি ঠাণ্ডা হৈ গ'ল, ধুমুহা ঠাণ্ডা হৈ গ'ল, সেই অস্থিৰতা নাইকিয়া হ'ল, তেতিয়া কি হয়, মানুহে লগে লগে আকৌ পাহৰি গ'ল। তাৰ আগতে মানুহে চব তৌবা কৰি লয়, চব প্ৰমিচ কৰে, আল্লাহ এইটো কৰিম সেইটো কৰিম, কিন্তু যাহা ঠাণ্ডা হৈ গ'ল, মানুহ গ'ল। আজিতো আমি জাহাজত বেছি হেৰি নকৰো, কিন্তু আমি যোনে প্লেইনত বেছি মানুহে হেৰি কৰে, ট্ৰেভেল কৰে, মানে ভালকে গম পায় যেতিয়া টাৰ্বুলেঞ্চ আহে, হয় নহয়? সেই সময়ত মানুহে, যেতিয়া আমি চিনেমাও চাই থাকো প্লেইনত, কাৰো চাবলৈ মন নাযায় সেই সময়ত। সেই সময়ত যেতিয়া টাৰ্বুলেঞ্চ বেছি হয়, তেতিয়া মানুহৰ একমাত্ৰ আল্লাহলে মনত পৰে, লা ইলাহা ইল্লাল্লাহ বাছ, তাৰপৰা একো মনত নপৰে। মানুহ কিমান হাম্বল হৈ যায়। সেইকাৰণে আল্লাহে কৈছে, মানুহ যে তোমালোক মানে আল্লাহৰ মনত পেলাবলৈ এটা ধমকি বা এনেকুৱা এটা হেৰিটো কেলে লাগে? আল্লাহ যে এটা মানে মানুহক শিক্ষা দিয়ে, তেতিয়াহে মানুহে বুজি পাব। মানুহক ভাল মানে মৰমেৰে কথাটো ক'লে বুজি নাপায় মানুহে। মানুহৰ সন্মুখত যেতিয়া মদ দেখা পায় নহয়, তেতিয়াহে মানুহ চিধা হয়। তাৰ আগতে আল্লাহৰ নিয়ামতবোৰ মানুহে ভাবে যে সেইবোৰ মোৰ মানে হক হয়, মই কেলে নাপাম, মানুহ মানে অকৃতজ্ঞ হৈ যায়। গতিকে মানুহক ধমকি নিদিলে মানুহ মানে নুবুধৰে। সেইকাৰণে কৈছে ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, যে তোমালোকে মানে আল্লাহ তাৰ পৰা বচাই ললে তোমালোকক সেই বিপদৰ পৰা। আল্লাহ ইচ্ছা কৰিলে এতিয়া বিপদ আনি দিব পাৰে, এতিয়াই ধুমুহা আনিব পাৰে, এতিয়াই মানে পানী আহি যাব পাৰে, সকলো মানুহ শেষ। কিন্তু আল্লাহে সকলো বিপদৰ পৰা মানুহক বচাই ৰাখিছে। মানুহে সেইটো বস্তু চিন্তা নকৰে, কিন্তু তাৰ মাজত যেতিয়া আল্লাহে কেতিয়াবা পৰীক্ষা কৰে, মানুহৰ ho হাল্লা আৰম্ভ, ৰাব্বি আহানান, যে মোৰ আল্লাহটো মোক একেবাৰে মানে বৰবাদ কৰি দিলে, মোক অপমানিত কৰি দিলে। মানুহৰ মুখৰ পৰা কিমান মানে কুফুৰৰ কথা ওলাবলৈ আৰম্ভ হৈ যায়। এতিয়া ঠিক আছে, আল্লাহ তাআলাই কৈছে ঠিক আছে, তোমাৰ সাগৰৰ বিপদৰ পৰা বাচি গলা, হয় নাই? দুৰ্ঘটনাটো মৃত্যু নহলে, আল্লাহে বচাই দিলে, বিপদৰ পৰা আল্লাহে উদ্ধাৰ কৰিলে,
আকস্মিক দুৰ্ঘটনা পাল্লাই বচাই দিলে, কিন্তু কিমান দিন থাকিব মানুহ তেনেকে? তেতিয়া আল্লাহে কৈছে তোমালোকে মনত ৰাখা, কুল্লু মান আলাইহা ফান, কুল্লু মান আলাইহা, যিমান বস্তু আছে ইয়াৰ ওপৰত, আলাইহা ইয়াৰ ওপৰত অৰ্থাৎ পৃথিৱীৰ ওপৰত, ভূপৃষ্ঠৰ ওপৰত, ফানি সকলোবোৰে এদিন শেষ হব, ধ্বংস হব। ফানি হৈছে যিটো অস্থায়ী, চিৰকাল নথকাটোক কয় ফানি। সেইটো হৈছে আবাদান, সেইটো সদায় সদায় থকা, ঠিক আছে। আবকা সেইটো সদায় সদায় থকা। আৰু এইটো পৃথিৱীৰ ওপৰত যিমান বস্তু আছে, কুল্লু মান আলাইহা ফানি, যিমান বস্তু আছে সকলোৱে এদিন কি হব? শেষ হব। মানুহ যিমানেই পৃথিৱীত বিপদৰ পৰা বাচি নাযাওক, সাগৰৰ মাজৰ বিপদৰ পৰা, মানুহৰ জাহাজৰ বিপদৰ পৰা, আকস্মিক দুৰ্ঘটনাৰ পৰা, মানুহ বাচি গলো কিমান দিন? আল্লাহ এটা সময় দিছে, আৰু সেইটো সময়ৰ পৰা আল্লাহৰে কণ্ট্ৰল আছে। গতিকে যেতিয়া আল্লাহে সেই সময় উঠাই লব, মানুহ যাবই লাগিবই। অকল মানুহেই নহয়, মানুহ বা জিনেই নহয়, কুল্লু মান আলাইহা, চব বস্তু সকলোবোৰ। সেইকাৰণে আমি আগৰ চূৰা, যিটো জুজ আম্মাৰ যিখিনি চূৰা আছে, আমি তাতো দেখা পাইছো যে পৃথিৱীখন একদম জোকাৰিব, হয় নে নহয়? তাৰ ভিতৰত যিমান বস্তু চব উলিয়াই আনিব, পৃথিৱীখনো নিজৰ অৱস্থাত নাথাকে, সেয়াও ফানি। আকাশখন আজিৰ নিচিনা শান্ত অৱস্থাত নাথাকে, সেইখনো ফাটি চিৰাচিৰ হৈ যাব, সূৰ্যটো নাইকিয়া হৈ যাব, চন্দ্ৰ, জোন, বেলি, তৰা, চব নক্ষত্ৰ সকলোবোৰ নাইকিয়া হৈ যাব। অৰ্থাৎ এই পৃথিৱীখনৰ যিটো এটা চিষ্টেম আল্লাহে সৃষ্টি কৰিছে নহয়, এই সকলোবোৰ কি হৈছে, তাৰ নেচাৰটো হৈছে ফানি। সি চিৰস্থায়ী নহয়, চিৰকালৰ কাৰণে নাথাকে। গতিকে মানুহো পৃথিৱীত চিৰকালৰ কাৰণে থাকিম বুলি নাই, মানে মানুহ পৃথিৱীত চিৰকাল নাথাকে। আৰু সেইটো বস্তুৱে মানুহে পাহৰি যায়, মানুহে এই বস্তুটো পাহৰি যায়। মানুহে এনেকুৱাকে পৃথিৱীত থাকে যেন আমি সদায় থাকিম, সদায় থাকিম। একমাত্ৰ চিৰস্থায়ী কোন? ইয়াবকা ৱাজহু ৰাব্বিকা যুল জালালি ৱাল ইকৰাম। বাস বাকী থাকিব একমাত্ৰ কোন? আল্লাহ তাআলাৰ, তোমাৰ ৰবৰ চেহেৰা, ৱাজহ, তোমাৰ ৰবৰ চেহেৰা, অৰ্থাৎ চিৰস্থায়ী আৰু একমাত্ৰ কোন হৈছে জুল জালাল, তোমাৰ ৰব বাকী থাকিব। আৰু সেই ৰব কেনেকুৱা? তেওঁৰ নেচাৰ কেনেকুৱা? তেওঁ হৈছে জুল জালাল, তেওঁ জালাল সম্পন্ন। তেওঁ ৱাল ইকৰাম, তেওঁ ইকৰাম হয়, তেওঁ সন্মানিত। জুল জালাল হৈছে যে আল্লাহৰ এইটো মানে হেৰি কুদৰত। জালাল মানে হৈছে যে ধৰক মানে কাৰোবাৰ মানে একদম মানে মৰ্যাদা দেখি বা হেৰি দেখি, মানে ৰব যিটো কয়, সেইটোত জালাল বুলি কয়, ঠিক আছে। আৰু ইকৰাম হৈছে যি সদায় সন্মানীয়, আনে সন্মান কৰক বা নকৰক, তেওঁ নিজে সন্মানীয়, তেওঁ হামিদ। ইকৰাম আল্লাহ তাআলা, তেওঁ আনকো সন্মান দিয়ে আৰু তেওঁ নিজেও সন্মানীয়। অৰ্থাৎ মানুহে পৃথিৱীত আল্লাহ মানক বা নেমানক, আল্লাহৰ সন্মানত কোনো কমি নাহে, ঠিক আছে, আদিৰ পৰা অন্তলৈকে। এটা হদিছতো আছে নহয় যে আল্লাহ তাআলাই কৈছে, হদিছে কুদচি, যে এই মানুহ আৰু জিন, তোমালোকে আদিৰ পৰা অন্তলৈকে সকলোবোৰ মানুহে বা জিনে হওক, যদি আল্লাহৰ নাফৰমানি কৰে, কুফৰ কৰে, তেতিয়াহ'লে আল্লাহৰ মানে খাজানাত ফুটা এটা মানে তাৰ হেৰি নপৰে, আচৰ নপৰে, কোনো কমি নহয়, বা আল্লাহৰ সন্মানত কোনো কমি নহয়। আৰু যদি সকলোবোৰ মানুহে যদি ইবাদত গুজাৰ হৈ যায়, আল্লাহৰ বাধ্য হৈ যায়, তেতিয়াহ'লে আল্লাহৰ খাজানাত কোনো এক ফুটাও বৃদ্ধি নহয়। অৰ্থাৎ আল্লাহক মখলুকৰ কোনো দৰকাৰ নাই। মানুহে যে ইবাদত কৰো, আমি যে ইবাদত কৰো, সেয়া কি হৈছে, আমি আল্লাহৰ হুকুম পালন কৰো, সেয়া নিজৰ কাৰণে। তাত আল্লাহৰ একো নাহে, একো নাযায়ও, কাৰণ আল্লাহ গনি হয়, তেওঁৰ কাৰো ওপৰত নিৰ্ভৰশীল নহয়। কিন্তু সকলো মখলুকে আল্লাহ তাআলাৰ ওপৰত নিৰ্ভৰশীল। সেই আল্লাহ কোন? সেই ৰব কোন? জুল জালাল ৱাল ইকৰাম। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত আমাৰ কি হয়? মানুহৰ সন্মান কেতিয়া হয়? আমি যে কওঁ আমাৰ ৰেচপেক্ট দিয়া নাই বা অনাৰ দিয়া নাই, কিয়? তেতিয়া কি হয় যে আন মানুহৰ জড়িত থাকে, হয় নে নহয়? মানুহৰ কোনোবা মানুহ বোলে পাহাৰত অকলে অকলে আছে, তাৰ কি সন্মান বা কি হেৰি জালাল, বা তেওঁৰ বহুত
ক্ষমতা আছে, মানুহক দেখুৱাবলৈ কোনো নাই, হয় নে নহয়? বেলেগ মানুহৰ দৰকাৰ হয়, কিন্তু আল্লাহ তাল্লাৰ কোনো মখলুক থাকক নাথাকক, মখলুকে আল্লাহৰ কদৰ কৰক নকৰক, আল্লাহৰ জালাল আৰু ইক্ৰামত কোনো কমি নাহে। তেওঁ নিজে নিজে তেওঁ জালাল আৰু তেওঁ নিজে ইক্ৰাম আৰু তেওঁ চিৰস্থায়ী। বাকী সকলোবোৰ বস্তু, যিমান বস্তু আছে, কুল্লু মান আলাইহা ফানি, সকলো বস্তুৱে ফানি হয়, হয় নহয়? সকলো বস্তু কমজোৰ, কিন্তু আল্লাহ তাআলা শক্তিশালী, সৰ্বশক্তিমান। সেইকাৰণে যে কৈছে যে তোমালোকে মানে তোমালোকৰ ৰবৰ কোনবোৰ অস্বীকাৰ কৰিবা, কোনবোৰ। কিন্তু মানুহৰ মানে যে আৰম্ভণিৰ আমি চূড়াটো দেখা পাওঁ যে মানুহক ক'ৰ পৰা আল্লাহ সৃষ্টি কৰিছে, হয় নাই? বা যে সকলো বস্তু আল্লাহ ক'ৰ পৰা সৃষ্টি কৰিছে, আৰু সকলো বস্তু এদিন পৃথিৱীৰ পৰা যাব লাগিব, কেইদিনমানৰ কাৰণে সময় দিছিল আল্লাহ, থাকিবলৈ দিছিলে, হা, আৰু কিবা এটা উদ্দেশ্যৰ কাৰণে আল্লাহ পঠিয়াইছিলে পৃথিৱীলৈ। গতিকে সেই উদ্দেশ্য যেতিয়া মানে হৈ যায়, আৰু সেই উদ্দেশ্য পূৰণৰ কাৰণে আল্লাহ এটা সময় দি পঠিয়ায় মানুহক, আৰু যেতিয়া সেই সময় হৈ যায় তেতিয়াহ'লে সকলো যাব লাগিব। মানুহে মানক বা নামানক, মানুহে ইচ্ছাৰে কৰক বা অনিচ্ছাকৃতভাৱে কৰক, কিন্তু মানুহ সকলো যাবই লাগিব নিজৰ ঠাই এৰি, নিজৰ সময় হৈ গ'লে, হয় নহয়? সেইকাৰণে আমি দেখা পাওঁ মানুহৰ মানে আৰম্ভণিটো মানুহৰ কমজুৰি, আৰু মাজতে অলপ শক্তিশালী হয়, শক্তি দি আল্লাহ, আকৌ শেষটো মানুহৰ কমজোৰ। মানুহ যেতিয়া বাৰ্ধক্য অৱস্থালৈ গৈ থাকে, মানুহৰ সকলো অংগ প্ৰত্যংগবোৰ মানুহৰ কমজোৰ হ'বলৈ আৰম্ভ হৈ যায়। কিহৰ কাৰণে? সেইটো আল্লাহৰ এটা ৰহমতৰ চিন, সেয়াও আল্লাহৰ কুদৰতৰ এক মানে চিন হয়, হয় নহয়? যে এতিয়া মানুহৰ সময় হৈ গৈছে, আৰু যে নিজৰ ৰবক লগ কৰাৰ সময় হৈ গৈছে লাহে লাহে। এই পৃথিৱীত আৰু তেওঁৰ কাম হৈ গ'ল, আল্লাহ যি কামৰ কাৰণে পঠিয়াইছিলে কাম হৈ গ'ল, গতিকে তেওঁ এতিয়া ৰবৰ হৈছে। সেইকাৰণে তেওঁ যিমানবোৰ তেওঁৰ দেহাটো তাৰ সাক্ষী দিয়ে, মানুহৰ দেহাটোও সাক্ষী দিয়ে তাৰ। আৰু সেইকাৰণে যিসকল মুমিন থাকে তেওঁলোকৰ কাৰণে সেই মৌতৰ সময়, সেই লাষ্টৰ সময় তেওঁলোকৰ কাৰণে চবতকে সুখৰ সময় হয়। সেইকাৰণে আল্লাহ কৈছে, ইয়া আইয়াতুহা নাফছে মুতমাইন্না ইৰজিই ইলা ৰাব্বিকি ৰাদিয়াতাম মাৰদিয়া, যে সিহঁতি আল্লাহৰ ওচৰত চুকুৰ কৰে, আল্লাহ তুমি আমাক দুনিয়ালৈ পঠিয়ালে, সময় দিলা, আমাক কাম কৰিবলৈ সুযোগ দিলা, বাছ আল্লাহ এতিয়া তোমাৰ ওচৰলৈ লৈ গ'লা। আৰু সেই সময়খিনি তেওঁলোকৰ কাৰণে চবতকে সুখৰ সময় হয়, যে আল্লাহক লগ কৰাৰ সময়। ইৰজিই ইলা ৰাব্বিকি ৰাদিয়াতাম মাৰদিয়া, যে সিহঁতিও পৃথিৱীত থকা সময়লৈকে আল্লাহৰ লগত ৰাজি আছিলে, আৰু আল্লাহও সিহঁতৰ কামত আল্লাহ তাআলাও ৰাজি। সেইকাৰণে কয় ফাদখুলি ফি ইবাদি উদখুলি জান্নাতি। গতিকে সেয়া হৈছে যে সকলো বস্তুৱে কি হৈছে এদিন ঘূৰি যাব লাগিব, সকলো বস্তুৱে নহয়। সেইকাৰণে মানুহে পৃথিৱীত এনেদৰে থকা উচিত। সেই গতিকে সেই যেতিয়া মানুহৰ হাতত শক্তি থাকে, হয়, মানুহৰ কি হৈছে সেই সকলোবোৰ বস্তু মানুহে ভাবে যে সেই সময়ত যে আমি পৃথিৱীত এনেকে থাকিম যেন আমি সদায় থাকিম, যে চিৰস্থায়ী জীৱন। একচুৱেলি মানুহে আচলতে মানুহৰ ফিতৰতত নহয়, আল্লাহ তাআলাই সেই যিটো চিৰস্থায়ী হোৱাৰ যিটো ইচ্ছা, পাৰ্মানেণ্ট হোৱাৰ, সেইটো আল্লাহ মানুহৰ ফিতৰততে দিছে, হয় নাই? সেইকাৰণে আমি চাবচোন, মানুহে আমি যিমানবোৰ কাম কৰো, হয় নাই? আমি ঘৰ বনাও, হয় নাই? মজবুত হ'ব লাগে, পাৰ্মানেণ্ট হ'ব লাগে, কিবা এটা বস্তু লওঁ, পাৰ্মানেণ্ট হ'ব লাগে, হয় নাই? সেই যে পাৰ্মানেণ্ট হেৰিটো বিচাৰে, চিৰস্থায়ী এটা চলিউশ্যন বিচাৰে মানুহে, সেইটো মানুহৰ ফিতৰতত দিয়া হৈছে আল্লাহ তাআলাই। আচলতে কিহৰ কাৰণে দিছে? মানুহে দীঘল হেৰিটো ভাল পায়, পাৰ্মানেণ্ট হেৰিটো ভাল পায়, এটা যে স্থায়ী মানে অৱস্থান হওক, হা, স্থায়ী বস্তু হওক, সেই বস্তুটো মানুহে ভাল পায়। কিহৰ কাৰণে? আচলতে মানুহক আল্লাহ ফিতৰতত এইটো কাৰণে দিছে যে মানুহক আখিৰাতৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, কাৰণ আখিৰাতৰ জীৱন মানুহৰ পাৰ্মানেণ্ট জীৱন। সেইটো যে মানুহৰ মনত সেই যে এটা যে ইচ্ছা দিলে, সেইটো তলব দিলে, সেইটো আচলতে দুনিয়াখনৰ কাৰণে নাই দিয়া আল্লাহ, সেইটো দিছে আল্লাহ আখিৰাতৰ কাৰণে। কাৰণ আখিৰাতৰ জীৱনটো পাৰ্মানেণ্ট জীৱন। সেই পাৰ্মানেণ্ট জীৱনটো মানুহে আচলতে মানুহৰ উদ্দেশ্যও সেইটোৱেই, পৃথিৱীলৈ পঠোৱাৰ, যে সেই পাৰ্মানেণ্ট জীৱনটোক বিচাৰি তোমালোকে পৃথিৱীত কাম কৰা আচলতে। মানুহে সেইকাৰণে, কিন্তু মানুহে কি হৈছে আচল সেই উদ্দেশ্যটো পাহৰি যায়। সেই যে মানুহৰ যে এটা ষ্টেবল জব বিচাৰে, মানুহে ষ্টেবিলিটি বিচাৰে, মানুহে পৃথিৱীত বিচাৰে, কিন্তু সেইটো পৃথিৱীত সেই ষ্টেবিলিটি বা সেই পাৰ্মানেণ্ট হেৰিটো পৃথিৱীত পচিবল নহয়। ষ্টেবিলিটি পচিবল নহয়, সেইটো পচিবল হ'ব জন্নতত।
আৰু তাৰে প্ৰিপাৰেশ্যনৰ কাৰণে আল্লাহ তাআলাই মানুহক পৃথিৱীলৈ পঠিয়াইছে। কিন্তু মানুহে সেই জন্নতৰ কথা পাহৰি কি হৈছে, মানুহে পৃথিৱীতে সদায় চিৰস্থায়ী হৈ থাকিম নিচিনাকে মানুহে কাম কৰে। আৰু সেইটো কাৰণেই মানুহে কি হৈছে, যিমানবোৰ নিয়ামত পায় নহয়, মানুহে নিজৰ হক বুলি ভাবে আৰু আল্লাহৰ শুকুৰ আদায় কৰিবলৈ মানুহে পাহৰি যায়। মানুহ নিজে একদম মানে আল্লাহ অকমান মানুহকো সৃষ্টি কৰিব পৰা কি শক্তি দিলে, মানুহে তাতে গৰ্ব কৰে। হয় নহয়? সেইকাৰণে যে আল্লাহে কৈছে যে তোমালোকৰ যে সকলো বস্তুৱে ফানি হয় ইয়াত, একমাত্ৰ আল্লাহ তাআলাৰ বাহিৰে। আল্লাহ যিমান মখলুক আছে আল্লাহে তেনেকেই বনাইছে, শেষ হ'ব পৰাকেই বনাইছে। মানুহক মানে লৰালি কালৰ পৰা মানে বাৰ্ধক্যলৈ আল্লাহে লৈ যায়, মানুহক তেনেকেই বনাইছে আল্লাহে। মৃত্যু হ'বৰ কাৰণেই বনাইছে। ঠিক আছে? সেইকাৰণে কৈছে ফাবি আইয়া আলা ই ৰাব্বিকুমা তুকাজ্জিবান, যে তোমালোকৰ ৰবৰ কোনটো হেৰি নামানা, কোন মানে কিয় অস্বীকাৰ কৰা, কিয় ইমান অকৃতজ্ঞ। গতিকে আল্লাহ তাআলাই যেতিয়া মানুহক ইবাদতৰ কাৰণে বনালে, সেই মানুহে ইবাদত নকৰিলে। হয় নহয়? আল্লাহৰ মানে অস্বীকাৰ কৰা মানে কি, অকৃতজ্ঞ হোৱা মানে কি, আল্লাহৰ ইবাদত নামানিলে, আল্লাহৰ হুকুম মানি নললে। কাৰণ নিজকে মানে ডাঙৰ বুলি ভাবিলে, মানুহে তকব্বুৰ কৰিলে। আৰু সেই তকব্বুৰ আল্লাহ তাআলাই একেবাৰে পচন্দ নকৰে। কাৰণ আল্লাহে কৈছে যে কাল আল্লাহু আয্জা ওয়াজাল আল কিবৰিয়া ৰিদাই, যে কিবৰিয়া তকব্বুৰ মোৰ চাদৰ, আল্লাহৰ চাদৰ। ৱাল আজামাতি ইজাৰি, আৰু আজমত মোৰ ইজাৰ। ফামান ফামান নাজা আন্নি ৱাহিদান মিনহুমা কাজাফতুহু ফিন্নাৰ, আৰু যোনে আল্লাহৰ সেই চাদৰ টানিবলৈ চেষ্টা কৰিব, আল্লাহে কৈছে তেওঁক মই জাহান্নামত দিম। গতিকে যিমানখিনি আল্লাহে নিজৰ ৰহমতৰ কথা মনত পেলাইছে, মানুহৰ মনৰ পৰা সেই গৰ্ব ভাৱটো উলিয়াবলে, যে মানুহক বাৰে বাৰে আল্লাহে নিয়ামতৰ অৰ্থ এইটো নহয়, আল্লাহে নিয়ামত আল্লাহ বা ৰহমত আল্লাহে কেলে দিছে মানুহক, যাতে মানুহে সেইখিনি ব্যৱহাৰ কৰি নিজৰ আখিৰতটো শুধৰাই দিব পাৰে। কিন্তু মানুহে সেইখিনি ব্যৱহাৰ কৰি কি হয়, আল্লাহকে পাহৰি যায়, আল্লাহৰ সমান হবলৈ চেষ্টা কৰে, আল্লাহৰ লগত আনক শৰীক কৰি দিয়ে। ঠিক আছে? গতিকে এই গোটেই সূৰা ৰহমানটো হৈছে যে মানুহক কৃতজ্ঞ হবলৈ আল্লাহে সোঁৱৰাই দিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো মেছেজ, সেইটো হৈছে যে মানুহক আল্লাহে বাৰে বাৰে মনত পেলাইছে যে তোমালোক কৃতজ্ঞ হোৱা। সেইকাৰণে আল্লাহে কৈছে লা ইন শাকাৰতুম লা আজিদান্নাকুম, যদি তোমালোকে শুকুৰ আদায় কৰা তেন্তে তোমালোকক মই বহুত বেছি দিম। ৱা ইন আহসানতুম আহসানতুম লি আনফুছিকুম, যেতিয়া মানুহে ভাল কাম কৰে, ভালকে ইবাদত কৰে, ইবাদতো আহসান তৰিকাত কৰে, সকলো কাম কৰে নিজৰ কাৰণেই কৰে, তাত আল্লাহৰ একো নাহে বা নাযায়, আল্লাহৰ একো লাভো নহয়, আল্লাহৰ লোকচানো নহয়। যেতিয়া মানুহে আহসান কৰে, নিজৰ লাভ হয়। গতিকে আজি ইয়াতে সামৰিলো, ইনশাআল্লাহ নেক্সট টাইম আমি বাকীখিনি তফসিৰ চাম। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা নাতুবু ইলাইক।